হেল্ল' মাই ৰেষ্টুৰেণ্ট আশা কৰোঁ সকলো ভালে আছা পঢ়া শুনা কৰি আছা আমি এটা কাৰেণ্ট এফেয়াৰ চিৰিজ ষ্টাৰ্ট কৰি আছো বিকজ কিয় ষ্টাৰ্ট কৰিছো যিহেতু আপকামিং এক্সাম আহি আছে এপিএছচি প্ৰিলিমছ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ গুৰুত্ব তাতে বহুতখিনি আছে ঠিক আছে সেইকাৰণে আমি লাষ্ট 1 ইয়াৰৰ কম্পাইলেশ্যন কৰি পেলাই যিমানবিলাক ইম্পৰ্টেণ্ট টপিকছ আছে য'ৰ পৰা কুৱেশ্যনছ আহিব চান্স আছে নেক্সট এক্সামৰ কাৰণে আমি সেইবিলাক প্ৰিপেয়াৰ কৰি তোমালোকৰ আগত ভিডিঅ' ক্লাছেছ দি আছো ওকে তোমালোকে ভালকে পঢ়া ক্লাছেছ কৰা আৰু ৰিভিজন কৰা নোটছ ঠিক আছে তো এটা নতুন ইম্পৰ্টেণ্ট টপিক কি টপিক গভৰ্ণৰ ওকে গভৰ্ণৰ তোমালোকে কি পঢ়িছা ষ্টেটিক নোটছত অফকোৰ্স লক্ষ্মীকান্তত গভৰ্ণৰ তোমালোকে পঢ়িছা গভৰ্ণৰ কি হয় গোটেইবিলাক ফাংচন কি হয় গোটেইবিলাক কি টেনিও থাকে সব পঢ়িছা ঠিক আছে বাট এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট কনচেপ্ট হ'ল গভৰ্ণৰ কিয় ইম্পৰ্টেণ্ট বিকজ নিউজত আছে কিয় নিউজত আছে ৰিসেন্টলি কি হ'ল ষ্টৰিটো এনেকুৱাকে আছে কেৰেলা আৰু তামিলনাডু গভৰ্ণমেন্টৰ লগত গভৰ্ণৰ ক্লেছ হ'ল ঠিক আছে এটা গভৰ্ণমেন্ট বেলেগ গভৰ্ণৰ বেলেগ ওকে গভৰ্ণৰক আমি কি নকৰো ইলেক্টেড আমি ভোট দি পেলাই গভৰ্ণৰক ইলেক্টেড নকৰো বা গভৰ্ণমেন্টক কৰো বিকজ আমি এমএলএক ভোট দিও নে নিদিও আমি যাকে ভোট দিও তেওঁলোকে যাই পেলাই ৰিপ্ৰেজেন্টেটিভ বিলাকে তেওঁলোকে যাই পেলাই চৰকাৰ গঠন কৰে গভৰ্ণমেন্ট গঠন কৰে ঠিক আছে বাট আমি তেওঁলোকক ডাইৰেক্টলি ভোট দিও সো গভৰ্ণমেন্টৰ পাৱাৰ বেছি ইন টাৰ্মছ অফ গভৰ্ণৰ ঠিক আছে গভৰ্ণৰক আমি ভোট দি নিজিকাও নমিনেট কৰে কোনে প্ৰেসিডেন্টে ঠিক আছে তো কি হয় যিকোনো এখন বিল যদি ষ্টেট লেজিসলেচাৰে যিকোনো এখন বিল এক্টলৈ পৰিণত কৰিব লগা হয় তেতিয়াহলে সেই বিলখন ফাৰ্ষ্ট হাউচৰ পৰাই ষ্টেট লেজিসলেটিভ এছেম্বলিৰ পৰাই মেজৰিটিত বিলখন পাছ কৰিব লাগিব তাৰ পিছত সেই বিলখন কাৰ ওচৰত যাব গভৰ্ণৰৰ ওচৰত যাব আৰু গভৰ্ণৰে তাতে সিগনেচাৰ দিব দেন সেই বিলখন এক্টলৈ পৰিণত হ'ব আৰু এক্টত পৰিণত হোৱাৰ পিছত সেই বিলখন সমগ্ৰ ষ্টেটখনতে কি হ'ব লাগু হৈ যাব ঠিক আছে বুজি পালা ষ্টৰী ঠিক তেনেকুৱাকৈ যেতিয়া পাৰ্লিয়ামেন্টে চেন্ট্ৰেল গভৰ্ণমেন্টত পাৰ্লিয়ামেন্টে যেতিয়া বিল এখন পঠায় কাৰ হাতত পঠায় প্ৰেসিডেন্টৰ হাতলৈকে পঠায় প্ৰেসিডেন্টে সাইন দিয়াৰ পিছতহে সেই বিলখন এক্টলৈ পৰিণত হয় ঠিক আছে ঠিক তেনেকে যেনেকে CAA আমি কাৰ আন্দোলন দেখা পাইছিলে প্ৰথমতে কি আছিলে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট আছিলে যেতিয়ালৈকে প্ৰেসিডেন্টে সাইন কৰা নাছিলে ঠিক আছে সৰি সিটিজেনশিপ এমেন্ডমেন্ট কি আছিলে বিল আছিলে যেতিয়ালৈকে প্ৰেসিডেন্টে সাইন কৰা নাছিলে ফাৰ্ষ্ট বিল আছিলে সেই কেব বিলখন যাই পেলাই CAB সিটিজেনশিপ এমেন্ডমেন্ট বিলখন গ'ল পাৰ্লিয়ামেন্টৰ পৰা কাৰ ওচৰত গ'ল প্ৰেসিডেন্টৰ ওচৰত যেতিয়াই প্ৰেসিডেন্টে সাইন কৰিলে সেই বিলখন কি হৈ গ'ল সিটিজেনশিপ এমেন্ডমেন্ট এক্ট হৈ গ'ল কেবৰ পৰা যাই পেলাই কা হৈ গ'ল বিলৰ পৰা যাই পেলাই কি হৈ গ'ল এক্ট হৈ গ'ল প্ৰেসিডেন্টে সাইন দিয়াৰ পিছতহে এক্টলৈ হৈ পৰিণত হয় ঠিক তেনেকৈ ষ্টেট লেজিসলেচাৰ কিবা যদি বিল পঠাই গভৰ্ণৰলৈকে গভৰ্ণৰে সাইন কৰাৰ পিছতহে কি হয় সেই বিলখন এক্টলৈ পৰিণত হয় বুজি পাইছা গোটেই ষ্টৰীটো এতিয়া নিউজটো কি হ'ল যে কেৰেলা আৰু তামিলনাডু গভৰ্ণমেন্টে যেতিয়া বিলখন পঠাইছিল সেই ৰেসপেক্টিভ ষ্টেটৰ গভৰ্ণৰে সেই বিল কেইখন পেন্ডিং কৰি ৰাখি থৈ দিছিলে সেই বিল কেইখনত কি কৰি নাই একো একচন লোৱা নাই না সাইন কৰিছে না ৰিটাৰ্ণ কৰিছে একো একচন লোৱা নাই তো যেটো একো একচন লোৱা নাই পেন্ডিং কৰি ৰাখিছে তো পেন্ডিং কৰি ৰাখিলে তো প্ৰসেছত প্ৰবলেম হ'ব বিকজ তেওঁলোকে সিগনেচাৰ নকৰালৈকে কি নহয় সেই বিলখন এক্টলৈ পৰিণত নহয় ঠিক আছে তো পেন্ডিং কৰা ইস্যু লৈ পেলাই গভৰ্ণমেন্ট আৰু গভৰ্ণৰৰ মাজত কি হৈ গ'ল ক্লাছ হৈ গ'ল যে গভৰ্ণমেন্টে বিল পঠায় বা গভৰ্ণৰে কি কৰে পেন্ডিং কৰি ৰাখি দিয়ে বিল বিলাকত একো একচন নলগায় বা সুপ্ৰিম কোৰ্টে কি ক'লে যে যেতিয়া গভৰ্ণৰৰ ওচৰত বিল এখন যাব তেতিয়া গভৰ্ণৰ as soon as possible তাতে একচন ল'ব লাগিব as soon as possible means indefinite টাইমলৈকে বহুত বেছি টাইমলৈকে সেই বিলখন পেন্ডিং কৰি থৈ দিব নোৱাৰে তো আমাৰ টপিকটো হ'ল এটোৱে গভৰ্ণৰছ ক্যান নট কিপ বিলস পেন্ডিং ইনডেফিনেটলি গভৰ্ণৰে ইনডেফিনিট টাইমলৈকে এখন বিল পেন্ডিং কৰি ৰাখি থব নোৱাৰে বিকজ সুপ্ৰিম কোৰ্টে ৰায় দিছে বিকজ ষ্টেট লেজিসলেচাৰ বিল এখন পঠাব গভৰ্ণৰলৈকে গভৰ্ণৰৰ সেইখন যদি পেন্ডিং কৰি ৰাখি থৈ দিয়ে সেই বিলখন কেতিয়াও এক্টে নহব সেই বিলখন লাগুৱে নহব ঠিক আছে সেইকাৰণে ডেমক্ৰেটিক প্ৰসেছত সকলোবিলাক সিস্টেম ভালকে চলাটো দৰকাৰ তো কনটেক্সট চোৱা সুপ্ৰিম কোৰ্টে কি ক'লে যে গভৰ্ণৰছ আৰ নট এম্পাৱাৰ্ড টু কিপ এ বিল পেন্ডিং ইনডিফিনিটলি লৈকে তেওঁলোকে ইনডিফিনিট টাইমলৈকে গভৰ্ণৰে বিল বিলাক পেন্ডিং কৰি ৰাখিব নোৱাৰে
কোনে কৈছে সুপ্ৰিম কোৰ্টে কৈছে বিকজ কি যদি বন্ধ ইনডিফিনিট টাইমলৈকে পেন্ডিং কৰি ৰাখি থৈ দিয়ে কোৰ লগত ক্লাছ হয় cannot use them to stop the normal process of law making by the state legislature যেটো normal law making process হয় সেটোত বাধা দিয়ে because গভৰ্ণৰ সাইন নকৰা লগে কি হয় সেই বিলখন একটলৈ পৰিণত নহয় ওকে ক্লাছটো বুজি পালা কনটেক্সট বুজি পালা নিউজ বুজি পালা এতি আমাৰ কাৰণে কি লাগে আমাৰ এক্সাম পইণ্ট অফ ভিউ কি লাগে সোৱা যেতিয়া গভৰ্ণৰৰ ওচৰত বিলখন যায় কি যায় যেতিয়া গভৰ্ণৰৰ ওচৰত এখন বিল যায় ষ্টেট লেজিসলেচাৰে অথবা এখন বিল যায় তেতিয়া গভৰ্ণৰ হাতত কি থাকে চাৰিটা অপচন থাকে ঠিক আছে ষ্টেট লেজিসলেচাৰে এখন বিল পঠালে গভৰ্ণৰ তাত গভৰ্ণৰ হাতত চাৰিটা অপচন থাকে কি চাৰিটা অপচন থাকে এমসিকিউ আহিব পাৰে সেইকাৰণে বহুত বেছি দৰকাৰ এবাৰ প্লিজ মন দি শুনা ৰিভাইজ কৰিবা ফাৰ্স্ট অপচন থাকে কি কৰিব পাৰে তেওঁ গ্ৰেণ্ট এসেন্ট টু দা বিল সিগনেচাৰ দিব পাৰে এই বিলখনত ফাৰ্স্ট অপচন টোটাল কেইটা কল চাৰিটা অপচন থাকে ফাৰ্স্ট অপচন কি হল এই বিলখন সাইন দিব পাৰে সেকেন্ড অপচন কি থাকে উইথহোল্ড এসেন্ট দা বিল উইথহোল্ড কৰি ৰখাই দিব পাৰে বিলখন উইথহোল্ড না সাইন দিছো না কি কৰিছো উইথহোল্ড কৰি ৰখাই দিছো ফাৰ্স্ট অপচন সাইন দিব পাৰে নেক্সট সেকেন্ড অপচন কি কৰিব ৰখাই থব পাৰে উইথহোল্ড কৰি ৰাখিব পাৰে থাৰ্ড অপচন ৰিটাৰ্ন দা বিল ফৰ ৰিকনসিডাৰেশন সেই বিলখন আকৌ ষ্টেট লেজিসলেচাৰলৈকে ৰিটাৰ্ন কৰি দিব পাৰে ওকে আৰু ফোৰ্থ অপচন কি ৰিজাৰ্ভ দা বিল ফৰ দা কনসিডাৰেশন অফ দা প্ৰেসিডেন্টৰ কাৰণে ৰিজাৰ্ভ কৰিও ৰাখিব পাৰে টোটাল চাৰিটা অপচন থাকে যেতিয়া ষ্টেট লেজিসলেচাৰে এখন বিল গভৰ্ণৰলৈকে পঠিয়ায় ফাৰ্স্ট হল তেওঁ এসেন্ট দিব পাৰে সিগনেচাৰ দিব পাৰে সাইন কৰিব পাৰে নেক্সট হল উইথহোল্ড কৰি ৰাখিব পাৰে তাৰ পিছত কি কৰিব পাৰে থাৰ্ড অপচন চোৱা ৰিটাৰ্ন দা বিল বিলখন ৰিটাৰ্ন কৰি দিব পাৰে ফোৰ্থ অপচন প্ৰেসিডেন্টলৈকে ৰিজাৰ্ভ কৰি ৰাখিব পাৰে এই চাৰিটা অপচন ভালকে মন দি শুনিবা এই চাৰিটা অপচনৰ ভিতৰত এমসিকিউ তোমালোকৰ স্টেটমেন্ট বেসড কোৱেশ্চনছ আহি যাব পাৰে তো স্টেটমেন্ট বেসড কোৱেশ্চন যদি আহে প্লিজ কাৰেক্ট কৰিবা এই চাৰিটা অপচন থাকে যেতিয়া ষ্টেট লেজিসলেচাৰে গভৰ্ণৰৰ ওচৰত এখন বিল পঠায় আৰু এইবিলাক যে কাম আছে আৰ্টিকল মনত ৰাখিব লাগিব পলিটিক সদায় আৰ্টিকল মনত ৰাখিব কিমান নম্বৰ আৰ্টিকলত আছে আৰ্টিকল 200 ওকে আৰ্টিকল 200 মনত ৰাখিবা আৰু সেই চাৰিটা অপচন মনত ৰাখিবা ঠিক আছে গোটেইখিনি ক্ৰিস্টেল ক্লিয়াৰ হৈ গল ধুনিয়াকে বুজাই দিছো is there any time limit within which a bill should be returned এই যে বিলস দে ৰিটাৰ্ন কৰি দিব লাগে ঠিক আছে এই যে বিল ৰিটাৰ্ন কৰি দিব লাগে তাৰ কিবা টাইম লিমিট থাকে নেকি নো কি কৈছে as soon as possible return the bills other than money bill কি আছে অৰ্ডিনাৰি বিল থাকে তোমালোকৰ মানি বিল থাকে কনস্টিটিউশনাল এমেন্ডমেন্ট বিল থাকে ঠিক আছে যদি এই যোনখন বিল পঠাইছে ষ্টেটে গভৰ্ণৰ ওচৰত সেই বিলখন যদি মানি বিল হয় কিন্তু মানি বিলৰ ক্ষেত্ৰত কিন্তু এটি এপ্লাই নহয় সেকেন্ড অপচনটো বিকজ থাৰ্ড অপচনটো মানি বিলৰ ক্ষেত্ৰত তেওঁ সাইন কৰিব লাগিব ৰিটাৰ্ন কৰি দিব নোৱাৰে বুজি পাইছা মানি বিলৰ ক্ষেত্ৰত কিন্তু তেওঁ বিলখন ষ্টেটলৈকে ৰিটাৰ্ন কৰি দিব নোৱাৰে মানি বিল যদি পঠাই ষ্টেটে দেন তেওঁ সাইন কৰিবই লাগিব আদাৰ দেন মানি বিলস মিন্স অৰ্ডিনাৰি বিল এখন যদি গভৰ্ণৰলৈকে যায় গভৰ্ণৰলৈ সেইখন ৰিটাৰ্ন কৰি দিব পাৰে বাট সেই ৰিটাৰ্ন কৰা বিলখন যদি ষ্টেটে আকৌ ঘূৰাই পঠায় সেকেন্ড টাইম তেতিয়া হলে কিন্তু গভৰ্ণৰে সাইন দিবই লাগিব এটো বাউন্ড ঠিক আছে কি কৈছে ইয়াতে পাৰ্টস অৰ requesting the house to reconsider it in parts or in whole but if যদি হে the state legislature send the bill again with or without amendment তেনেহলে governor is bound to give his assent to the bill means কি তেওঁ বিলখন ৰিটাৰ্ন কৰি দিলে ষ্টেটলৈকে ওকে ভালকে শুনা চোৱা ষ্টেট গভৰ্ণমেন্টে গভৰ্ণৰক বিলখন দিলে গভৰ্ণৰে সেই বিলখন ৰিটাৰ্ন কৰি দিলে এগেইনষ্ট ষ্টেট গভৰ্ণমেন্টলৈকে বুজি পাইছা তো ষ্টেট গভৰ্ণমেন্টে সেই বিলখনত একো একচন নলোৱাকে আকৌ গভৰ্ণৰক ৰিটাৰ্ন কৰি দিব পাৰে আকৌ যদি গভৰ্ণৰক ৰিটাৰ্ন কৰি দিয়ে তেতিয়া হলে কিন্তু গভৰ্ণৰে সিগনেচাৰ কৰিবই লাগিব গভৰ্ণৰে সিগনেচাৰ দিয়াটো ম্যান্ডেটৰি বুজি পাইছা ফাৰ্স্টটো কি হল ৰিটাৰ্ন কৰিব পাৰে যদি এগেইন যদি ষ্টেটে ৰিটাৰ্ন কৰি দিয়ে সেকেন্ড টাইম যদি আকৌ গভৰ্ণৰলৈকে পঠায় সেকেন্ড টাইম কিন্তু তেওঁ আকৌ ঘূৰাই পঠাব নোৱাৰে ষ্টেটলৈকে তেওঁ সাইন কৰিবই লাগিব অকল এবাৰহে ঘূৰাই পঠাব পাৰে সেকেন্ড টাইম নোৱাৰে বুজি পাইছা ক্ৰিস্টেল ক্লিয়াৰ ইয়াৰ ওপৰতো কোৱেশ্চনছ আহি যাব পাৰে ঠিক আছে তো এইখিনি ভালকে মন দি শুনিবা নেক্সট when can a governor reserve a bill কেতিয়া গভৰ্ণৰে ৰিজাৰ্ভ কৰিব পাৰে এখন বিল
ইয়াৰ ওপৰতো এমসিকিউ আহিব পাৰে তো ভালকে মন দি শুনিবা কেতিয়া when কেতিয়া গভৰ্ণৰে ৰিজাৰ্ভ কৰিব পাৰে এখন বিল কেতিয়া পাৰে যেতিয়া এই কেইটা কন্ডিশন গভৰ্ণৰে প্ৰেসিডেন্টৰ কাৰণে ৰিজাৰ্ভ কৰিব পাৰে কেতিয়া কন্ডিশন কিটা প্লিজ এমসিকিউ আৰ চান্সেস বহুত বেছি আছে ভালকে শুনা against previous ruling of supreme court যদি কিবা ruling দিছে তাৰে যদি previous ruling-ৰ ক্ষেত্ৰত যদি কিবা বিল হয় দেন আৰু যদি সেই বিলখনত হাইকোৰ্টৰ পাৱাৰ যদি কমোৱাৰ কিবা আছে কথা আছে যে সেই বিলখনত কি কৰিছে হাইকোৰ্টৰ পাৱাৰটো কমাই দিছে তেতিয়া হলেও গভৰ্ণৰে সেই বিলখন প্ৰেসিডেন্টলৈকে ৰিজাৰ্ভ কৰি ৰাখিব পাৰে ফাৰ্স্ট কন্ডিশন চালো ঠিক আছে সেকেন্ড কন্ডিশন কি against the provision of the constitution against the DPSP যদি সেই বিলখন কনস্টিটিউশনৰ এগেইনষ্টত যায় তেতিয়াও গভৰ্ণৰ সেই বিলখন প্ৰেসিডেন্টলৈকে ৰিজাৰ্ভ কৰি ৰাখিব পাৰে থাৰ্ড কন্ডিশন against the larger interest of the country or national importance যদি ন্যাশনাল ইম্পৰ্টেন্সৰ কাৰণে গুৰুত্বপূৰ্ণ হয় ৰিজাৰ্ভ কৰাটো তেতিয়া হলেও কিন্তু গভৰ্ণৰে সেই বিলখন প্ৰেসিডেন্টৰ কাৰণে ৰিজাৰ্ভ কৰি ৰাখিব পাৰে সো গুটেইটা চালো আমি কন্ডিশন সো প্লিজ ৰিভাইজ কৰিবা এমসিকিউ আৰ চান্সেস বেছি কি কন্ডিশনত গভৰ্ণৰে ৰিজাৰ্ভ কৰিব পাৰে ঠিক আছে নেক্সট যদি হে গভৰ্ণৰ ষ্টেটে যেতিয়া বিল এখন পঠাই গভৰ্ণৰে ৰিটাৰ্ণ কৰে সেকেন্ড টাইম যদি আকৌ ষ্টেটে পঠাই গভৰ্ণৰে সিগনেচাৰ তাতে দিবই লাগিব মনত ৰাখিবা এটো আহিব পাৰে কোৱেশ্চনস আৰু নেক্সট আৰ্টিকল 200 ৰ আন্ডাৰত চাৰিটা অপচন থাকে যেতিয়া ষ্টেটে গভৰ্ণৰৰ ওচৰত বিল পঠায় কি চাৰিটা অপচন ভালকে ডিসকাশন কৰিব প্লিজ মনত ৰাখিবা কোৱেশ্চনস আৰ চান্সেস আছে ঠিক আছে তো এখিনি আছিল তো ভালকে মনত ৰাখিবা ভিডিওটো চাইছা ঠিক আছে থ্যাংক ইউ আৰু যিখিনি নোটস আছে তোমালোকক নোটস প্ৰভাইড কৰা হ'ব লাষ্টত বাট তোমালোকে এখিনি চাই লোৱা আৰু যি ইম্পৰ্টেন্ট বস্তু আছে নোট ডাউন কৰি লোৱা ভালকে ৰিভাইজ কৰা বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় এইবাৰ গভৰ্ণৰ বিকজ ক্লাস চলি আছে নিউজত বাৰে বাৰে আহি আছে এমসিকিউ আশা কৰিব পাৰা আৰু আহিলে এইবিলাকৰ ভিতৰতে আহিব যাতে তোমালোকে ভুল নকৰা তো ভালকে পঢ়া জয় হিন্দ জয় ভাৰত জয় অসম গড ব্লেছ ইউ অল